2024 শেষ হ'বলৈ কেৱল মাত্ৰ কেইটামান দিনহে বাকী আছে আৰু এনে সময়ত আহি আপোনাৰ এনেকুৱা অনুভৱ হৈছে নেকি যে 2024ত বহুত কিছুমান গ'ল লৈছিলোঁ যিখিনি মোৰ সম্পূৰ্ণ হৈ নুঠিল হয়তো কিছুমানৰ ওপৰত কাম কৰাই নহ'ল আৰু কিছুমানৰ ওপৰত কাম কৰাৰ পিছতো কিন্তু সেইবোৰ আনৰিয়েলাইজ হৈ থাকি গ'ল এতিয়া 2025ৰ আৰম্ভণিতে হয়তো আপোনাৰ অনুভৱ হ'ব পাৰে এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ ফিলিং আহিব পাৰে যে মই ৱৰ্থ নহয় নেকি মোৰ নিজৰ ওপৰত এটা সেলফ ডাউট আহিব পাৰে হয়তো আপোনাৰ কনফিডেন্স লেভেলটো অকমান কমি যোৱা যেন অনুভৱ কৰিব পাৰে এই গোটেই ইমোশনছখিনিক আমি কেনেধৰণে টেকেল কৰিম এই আনৰিয়েলাইজ গ'লখিনিক আমি কেনেধৰণে টেকেল কৰিম আৰু 2025ৰ কাৰণে কেনেধৰণে আমি গ'ল ছেট কৰিম তাৰ আগতে কিন্তু আমি কেনেধৰণে আমাৰ মাইণ্ডছেটটোক আমি বনাম 2025ৰ কাৰণে এই গোটেইখিনি লৈ মই এটা ৱৰ্কশ্বপ লৈ আহিছোঁ যাক নাম দিছোঁ গ'ল ছেটিং ৱৰ্কশ্বপ আৰু এই মোৰ বিনামূলীয়া ৱৰ্কশ্বপটোত আপোনাৰ সকলোকে মই ইনভাইট কৰিছোঁ যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে তলত দিয়া লিংক